যে চামগুৰি মোৱামাৰী যি কৃষি সমবায় সমিতিৰ প্ৰায় বহু সংখ্যক বহু শ বিঘা মাটি বাংলাদেশী মূলৰ মিয়াই দখল কৰি আছে। এই মাটিখিনি আমাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ মাটি আছিলে। গতিকে আমাৰ এই অসমীয়া বৃহত্তৰ অসমীয়াৰ অঞ্চলটোৰ এই চামগুৰি অঞ্চলৰ বহুতো পৰিয়াল, হাজাৰতকৈ ওপৰ পৰিয়াল তাত আগতে কৰ্মসংস্থাপন কৰি নিজৰ জীৱন জীৱিকা পালন কৰি আছিলে। কিন্তু বাংলাদেশী মূলৰ মিয়াসকলৰ যি অত্যাচাৰ, এই অত্যাচাৰৰ সন্মুখীন হ'ব নোৱাৰি তাৰ পৰা পলাই পেলাই গুচি আহিব লগা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলৰ অসমীয়া ৰাইজৰ যি স্বাভিমান, যি সন্মানৰ প্ৰতীক, এই প্ৰতীক মোৱামাৰী কৃষি প্ৰকল্প সমবায় সমিতি, এই সমবায় সমিতিখিনি 2012 চনত কংগ্ৰেছ চৰকাৰ দিনত আদালতে ন্যায় দিছিলে যে এইখিনি উচ্ছেদ কৰিব লাগে। কিন্তু তেতিয়া সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু ইয়াত প্ৰভাৱী মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে। তেখেত আমি আগতে ভাবিছিলোঁ যে অকল গড় চোৰ আছিলে, অকল গড়ৰ চোৰ নহয়, তেখেতে মাটি চোৰো। তেখেতে যি ধৰণে ৰক্ষণাবেক্ষণ দি 2012 চনৰ উচ্ছেদ বন্ধ কৰিলে, এই পুনৰ সেই ৰায়ৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ এই বৰ্ষতে যে এই ভূমিখিনি উচ্ছেদ কৰি পেলাই অসমীয়া খিলঞ্জীয়া জাতিক যে উপহাৰ হিচাপে দিয়ে, তাৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। আমি দেখিছোঁ বিগত সময়ত গৰুখুটি কৃষি প্ৰকল্প যি ধৰণে তাত বাংলাদেশী মূলৰ মিয়াই দখল কৰি আছিলে, এইখিনি উচ্ছেদ কৰি পেলাই বৃহত্তৰ অসমীয়া যুৱক যুৱতীসকলে তাত সংস্থাপন হৈছে। আমিও আশা প্ৰকাশ কৰিছোঁ এই চামগুৰি মোৱামাৰী এই উচ্ছেদিত এই মাটিখিনি বাংলাদেশী মূলৰ মিয়াক ইয়াৰ পৰা খেদাই পঠিয়াই অসমীয়াৰ নতুন প্ৰজন্মৰ যুৱক যুৱতী তথা অসমীয়া খিলঞ্জীয়া ৰাইজক যে এক উপহাৰ হিচাপে দি পেলাই এই কৃষি প্ৰকল্পটো পুনৰ যেন জীৱিত কৰি তোলে, তাৰ বাবে কৰজোৰে আমি সমূহ ৰাইজৰ হৈ পেলাই তেখেতৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু আমাৰ তেখেতৰ ওপৰত বিশ্বাস আছে, তেখেতে খুব কম দিনৰ ভিতৰতে এই কৃষি প্ৰকল্পটো যেন আমাৰ খিলঞ্জীয়া ৰাইজৰ কাৰণে মোকলাই দিব, আমাৰ এই কথা তেখেতৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্বাস আছে। প্ৰথম কথাটো হ'ল মানে আমাৰ যিখন মোৱামাৰী কৃষি ফাৰ্ম আছিলে, সেই কৃষি ফাৰ্মখন বহু দিনলৈকে আমাৰ মানুহে চলাই আছে। লাষ্ট টাইম কি কৰিলে তেওঁলোকে, আমাৰ যিবিলাক সৰু সুৰা ঘৰ আছিল ফাৰ্মৰ নামত, সেই ঘৰবিলাক তেওঁলোকে প্ৰথম ভঙা আৰম্ভ কৰিলে। পিছদিনা গৈ ৰাতিটো তাত নাথাকে, আমাৰ মানুহখিনি অলপ ভয় কৰে থাকিবলৈ। তাৰপিছত পিছদিনাখন গৈ দেখে যে ঘৰবিলাক এটা এটাকৈ ভাঙিলে। তাৰপিছত তেওঁলোকে ঘৰ বনোৱা আৰম্ভ কৰিলে। তাৰপিছত তাত যেতিয়া গ'ল, খেতি কৰ্ম কৰিবলৈ গ'ল, তেতিয়া লাহে লাহে ভয় ভাবুকি খুৱাই মানুহখিনি তাৰপৰা ভগালে। তাৰপিছতে নাই দেখিছে নাই নোৱাৰে, আমাৰ সমবায় সমিতিৰ মানুহখিনিয়ে যিটো নিৰীক্ষত চৰকাৰক খাজানা দিব লাগে, সেই খাজানাটো দি আছিলে। সেইখিনি নথি পত্ৰ আছে, আপোনালোকে পাব। সেইখিনি এতিয়ালৈকে দি থকা হৈছে, কিন্তু তাত দখল কৰিব পৰা নাই। অবৈধ বাংলাদেশীয়ে হওক, অচিনাক্ত দুৰ্বৃত্তই হওক বা অচিনাক্ত ব্যক্তিয়েই হওক, সেই মাটিখিনি দখল কৰি আছে। কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত বা তেখেতৰ নেতৃত্বত উচ্ছেদ অভিযান চলি আছে। আমি আশা ৰাখিছোঁ আমাৰ এই যি মোৱামাৰী কৃষি ফাৰ্মৰ 200 বিঘা মাটি অতি সোনকালে যাতে সেই অবৈধ যি বাংলাদেশীয়ে হওক বা দুষ্কৃতিকাৰীয়ে যি দখল কৰি আছে, সেইখিনি মাটি আমাক মুক্ত কৰি আমাৰ খিলঞ্জীয়া মানুহে যাতে ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে যদি অকণমানো নজৰ দিয়ে, অন্ততঃ এই মাটিখিনি বাংলাদেশীৰ পৰা মুক্ত হ'ব। 2012 চনত এটা অৰ্ডাৰ ওলাইছিলে, সেই মাটি কিন্তু বন্ধ হৈ গৈছিলে। তেতিয়া 2012 চনত এটা হাইকোৰ্টৰ পৰা অৰ্ডাৰ ওলাইছিলে যে মাটিখিনি মুক্ত কৰিব লাগে। কিন্তু ডাঙৰ কথাটো কি হ'ল, সেই সময়ত আমাৰ ইয়াত এজন ডাঙৰ বিয়াগু মন্ত্ৰী আছিলে কংগ্ৰেছৰ। তেখেতৰ এটা ফোনত যিমান আমাৰ JCB গৈছিল বা বুলডোজাৰ গৈছিল বা যেনেকৈ যি গৈছিলে, প্ৰশাসনিক বিষয়াসকল, চিভিল SDO গৈছিলে, চাৰ্কল অফিচাৰ গৈছিলে, তেওঁলোক এটা ফোনতে উভতি গুচি আহিবলগীয়া হ'ল। আৰু তাৰপিছত আমি আকৌ চালোঁ, তাৰপিছত দেখুৱালে তেওঁলোকে যে পানী হৈ থকাৰ কাৰণে তাত মানে JCB নমাব পৰা নগ'ল, সেই বুলি তেওঁলোকে দেখুৱাই পেলাই তেওঁলোকে উভতি গুচি আহিল। আচলতে এইটো অন্য কথা একো নাই, ৰকিবুল হুছেইনৰ নেতৃত্বতেই গোটেই মাটিখিনি অবৈধভাৱে কিছুমান অনুপ্ৰৱেশকাৰী বা বাংলাদেশীয়ে দখল কৰি আছে।
আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে এই মাটিখিনি মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। আৰু তাৰ বাদেও অকল এয়াই নহয়, আমি আচলতে চামগুৰি সমষ্টিৰ পুৰণা চামগুৰি সমষ্টিৰ বাসিন্দা আছিলোঁ আৰু বহুত জেগাত কলঙৰ কাষে কাষে বা আমাৰ মিছাৰ নাই মিছাত বহুখিনি মাটি অবৈধভাৱে বেদখল কৰি আছে। তাৰ ওপৰতো আমি বহুত আমি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ। সেইখিনিও আমি সেইখিনি আচলতে চৰকাৰ আমি DC কোৰ্টতো এপ্লাই কৰিছিলোঁ যে মাটিখিনি, আৰু চেষ্টাও কৰা হৈছিলে, কিন্তু কোনো কাৰণত ৰকিবুল হুছেইন ডাঙৰীয়া থকাৰ কাৰণে কোনো কাৰণত মানে হেৰি কৰিব পৰা নাই, বেদখল মুক্ত কৰিব পৰা নাছিল।